আজি পবিত্ৰ আত্মাই আকৌ এবাৰ আমাৰ জীৱনত কাম কৰিবৰ কাৰণে গৈ আছে। প্ৰেজ দ্য লৰ্ড। আজি পবিত্ৰ আত্মাই আমাক চুবৰ কাৰণে গৈ আছে। এই আমাক আপোনালোকে প্ৰত্যেকেই যুগুত হৈ থাকক। যদি আপোনালোকে অনলাইন আছে, আমাৰ ইয়াত থকা সকল যিসকল আছে, আমি আপোনালোকেও যুগুত থাকিব। যিসকল অনলাইন আছে তেওঁলোকক প্ৰিপেয়াৰ কৰক, প্ৰেয়াৰ কৰক, প্ৰভু কিবা মোৰ জীৱনত আশীৰ্বাদ দিয়ক। যুগুত হওক বাক্য শুনাৰ যোগেদি। যেতিয়া বাক্য শুনি থাকিব তেতিয়া আপোনালোকে প্ৰাৰ্থনা কৰি থাকিব, ঈশ্বৰ মোক আশীৰ্বাদ কৰক, মোৰ জীৱনত আজি এটা কাম কৰক। লৰ্ড ডু সামথিং ইন মাই লাইফ, ব্লেছ মি Lord, bless me, use me, multiply your blessings in my life. अपने आप इसी प्रार्थना आप अंदर ही अंदर करते रहे और मैं विश्वास करता हूँ प्रभु आप लोगों को आशीष करेगा। আজি যিটো বাক্য আমি লৈছো, শিক্ষা লৈছো, শিলৰ পৰা ওলোৱা পানী, ৱাটাৰ ফ্ৰম দ্য ৰক। আমি শিলৰ পৰা পানী ওলোৱা এই বাক্যৰ ওপৰত আলোচনা ৱাটাৰ from the rock. বাইবেলত দুটা স্থানত আমি শিলৰ পৰা পানী ওলোৱাৰ বিষয়ে পাওঁ। আপোনালোকে নোট কৰি ল'ব পাৰে। এক্সোডাছ চেপ্টাৰ 17 1-7, যাত্ৰা পুস্তক 17 অধ্যায় 1 পৰা 7 পদ, আৰু গণনা পুস্তক নাম্বাৰছ চেপ্টাৰ 20 ভাৰ্চেছ বিগিনিং ফ্ৰম 1-12, 1 পৰা 12 পদ। গণনা পুস্তক 20 অধ্যায় 1 পৰা 12 পদ। আমি তাৰ ওপৰত কিছু কথা আলোচনা কৰিম। শিলৰ পৰা পানী ওলোৱা। আচৰিত যেন লাগে যে আমি শিলৰ পৰা পানী ওলোৱা বা যিটো ঈশ্বৰে কাম কৰিলে, এইটো শিলৰ পৰা ওলোৱা পানী বা পানী কেনেকৈ ঈশ্বৰে তাৰ পৰা ওলালে, আমি তাৰ যেতিয়া বাইবেল পঢ়ো এতিয়া আমি তাৰ মিৰাকল বিলাক, তাৰ আচৰিত কামবিলাক আমি দেখি। কিন্তু মই আজি আপোনালোকৰ বাবে যি শিক্ষাটো আনিছো, শিলৰ পৰা ওলোৱা পানী, এই শিক্ষাটোত আপোনালোকে কেনেদৰে ঈশ্বৰৰ বাক্য বা ঈশ্বৰৰ আজ্ঞা বা ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত কাম কৰে তাৰ ওপৰত আমি আলোচনা কৰিম। আপোনালোকে যেতিয়া গোটেই দুইটা অধ্যায় পঢ়ি আহিব, যাত্ৰা পুস্তক আৰু গণনা পুস্তক, তেতিয়া আপোনালোকে গম পাব যে ইজৰাইলসকল ইজিপ্ত দেশৰ পৰা ওলাই অহাৰ পিছত এটা জেগাত লিখা আছে যাত্ৰা পুস্তকত, চিন বুলি এটা উপত্যকা বা এখন মৰুভূমি, আৰু গিনতি বা নাম্বাৰছত লিখা আছে জিন। এটাত আছে SIN চিন, এটাত আছে ZIN জিন। এই দুটা তাতে কথা, ৱৰ্ড, তাতে বাক্য আপোনালোকে পাব। চিন লিখা আছে যাত্ৰা পুস্তকত আৰু গণনা পুস্তকত লিখা আছে জিন, ZIN। বহুত স্কলাৰ বিলাকে, বাইবেল পঢ়া যিসকল স্কলাৰ আছে, তেওঁলোকে এইটো দুটা বেলেগ বেলেগ ইনচিডেণ্ট বুলি কয়, দুটা বেলেগ বেলেগ ঘটনা বুলি কয়। এটা ঘটনাত ইজৰাইলসকলে ইজিপ্তৰ পৰা ওলাই অহাৰ পিছত তেওঁলোকে এইটো পানী, তেওঁলোকৰ অসুবিধা হোৱাৰ কাৰণে, খাবলৈ নোপোৱাৰ কাৰণে তেওঁলোকে এইটো পানীটো শিলৰ পৰা পাইছিলে। আৰু আন এটা হৈছে এতিয়া 40 বছৰ হবলৈ যাওঁতে, 38 years যেতিয়া পাৰ হ'ল, তেওঁলোকে মৰুভূমিত ঘূৰি আছে, তেতিয়া পানীৰ আকাল হওঁতে তেওঁলোকৰ পানীৰ কাৰণে এই যিটো পানী, শিলৰ পৰা পানী ঈশ্বৰে দিছিলে বুলি দুটা বেলেগ বেলেগ ইনচিডেণ্ট কয়। কিন্তু মই আজি দুটা বেলেগ বেলেগ ইনচিডেণ্টৰ বিষয়ে নকওঁ, কিন্তু মই এটা তাতে আপোনালোকৰ বাবে, আপোনালোকৰ দৃষ্টি আনিবৰ কাৰণে, টু ড্ৰ ইউৰ এটেনশ্যন, আপোনালোকে যাতে বুজি পায়, এই দুটা ঘটনা হওক বা এটা ঘটনাই হওক, আমি তাক বুজি পাওঁ কি পৰিস্থিতিত কেনেদৰে ইজৰাইল জাতিৰ কাৰণে ঈশ্বৰে শিলৰ পৰা পানী দিছিল। যেতিয়া ইজৰাইলসকল ওলাই আহিলে ইজিপ্তৰ পৰা, তেওঁলোকে আমি বাইবেলত হিচাপ কৰিলে প্ৰায় 13টা ষ্টেচন তেওঁলোকে পায়। আমি আহি থকা দিনবিলাকত আমি চাম 13টা ষ্টেচনত তেওঁলোকে ভাগ কৰি কৰি গৈ আছে। প্ৰথম ষ্টেচনটো আছিলে ইজিপ্তত আছিলে, আৰু সেই ষ্টেচনটোৰ নাম হৈছে ৰামজিজ বা ৰামছেজ বুলি কোৱা হয়, যিটো হৈছে ইজিপ্তত থকা এখন দেশ, যাৰ পৰা ইজৰাইলসকলক কি কৰা হৈছিলে, খেদি দিয়া গৈছিলে। আজিৰ পৰা ওলাই যোৱা বুলি তেওঁলোকক ইজিপ্তৰ পৰা কোৱা ওলাই গৈছিলে। আৰু সেই সময়ত কি ঘটনা ঘটিছিলে যে ইজৰাইলৰ
ইজিপ্তৰ যিমান মানুহবিলাক আছিলে তেওঁলোকৰ প্ৰথমে জন্মা যিমান শিশু আছিলে গৰু ছাগলী আছিলে তেওঁলোকৰ জীৱ জন্তু আছিলে ফাৰ্ষ্ট বৰ্ণ প্ৰথমে জন্ম হোৱা সেই জীৱ জন্তুবিলাক মৃত্যু হৈছিল আৰু ঈশ্বৰে তাৰ আগতে বেলেগ বেলেগ কিছুমান কাৰ্য কৰি আহিছিলে তাক আমি অলপ পিছত আলোচনা কৰিম परमेश्वर ने जो इजराइल लोगों को इजिप्ट में से निकाल के लेने वाला पहला स्थान था रामजीज और वो स्थान था जहां इजराइल लोगों को वहां से किक आउट कर दिया गया था थ्रस्ट आउट कर दिया गया था कि वहां से वो लोग निकाल के भाग जाए क्योंकि उन लोगों का वजह से इजिप्शियन का ऊपर में परमेश्वर ने अनेक सा दुख अनेक सा तकलीफ अनेक सा जो यातनाएं लाया था इसलिए ऐसा हो गया कि जिस समय हर एक इजिप्ट का पहला बच्चा मरने लगा चाहे वो लड़का या लड़की हो मरने लगा तो इजिप्ट का राजा फाराओ ने जो उसमें हुक्म दिया इनको भेजो उनको निकालो अभी तुरंत निकालो कि ये लोग रहते रहते हम लोग का इतना तकलीफ हो गया इस लोग को निकालो तो रामजीस जहां से उन लोग को निकाल के लेके आया सेकंड स्टेशन जो है वो है सक्कात অসমীয়াত সুকুত বুলি কয় SUCCOTH সাক্কাত সুকুত বা সাক্কাত শব্দটো যেতিয়া এটা ব্যৱহাৰ কৰা গৈছে কোনখিনি সময়ত যেতিয়া ইজৰাইল সকলে আহি প্ৰথম কেম্প কৰিলে ইজৰাইল সকলে ইজিপ্তৰ পৰা ওলাই আহি তেওঁলোকে গৈ প্ৰথম কেম্প যেতিয়া কৰিলে প্ৰথম কেম্পটো কৰা জেগাত আছিলে সাক্কাত বা সুকুত আৰু সেই জেগাৰ পৰা ঈশ্বৰে দিনত ডাৱৰৰ হিচাপে ৰাতি অগ্নিৰ স্তম্ভ হিচাপে ইজৰাইলৰ লগত চলিবৰ কাৰণে ধৰিলে মই আপোনালোকৰ হৃদয় এইখিনি সময়ত ঈশ্বৰৰ উপস্থিতিৰে পৰিপূৰ্ণ হোৱাটো বিচাৰিছো এইখিনি সময়ত মই পবিত্ৰ আত্মাৰে আপোনালোকে যেন সেই ঈশ্বৰে যে ইজৰাইল সকলক উলিয়াই লৈ আনিছিলে তাৰ যেন আপোনালোকে এটা ছবি আপোনালোকৰ অন্তৰত আনিব পাৰে তাক মই প্ৰাৰ্থনা কৰিছো অন্তৰত এবাৰ ভাবিছক ইজৰাইল সকলৰ ওলাই অহাৰ পিছত ঈশ্বৰে কৈছে মই দিনত ডাৱৰৰ দৰে তেওঁলোকৰ লগত থাকিম আৰু ৰাতি অগ্নিৰ স্তম্ভ ৰূপে মই তেওঁলোকৰ লগত থাকিম আৰু ঈশ্বৰ আছিলে গোটেই যাত্ৰাত ইজৰাইলৰ লগত ঈশ্বৰ আছিলে কৰ পৰা ফাৰ্ষ্ট তেওঁলোকৰ কেম্প সুকুতত পৰা সময়ত তাৰ পিছত তেওঁলোকে যেতিয়া আৰু আগবাঢ়ি গ'ল তাতে লিখা আছে পাইহাইৰা বা আপোনালোকে যদি চাই হেহিৰত লিখা আছে আচলতে হাইৰা পাইহাইৰা অঞ্চলত তেওঁলোকে যেতিয়া আহি পালে তেওঁলোকৰ আগত কি আছিলে ৰঙা নদী ৰেড সি আছিল আৰু ৰেড সি বা ৰঙা নদী যেতিয়া তেওঁলোকে আহি পালে সেইখিনি সময়ত বাৰিষা আছিলে ভৰপূৰ হৈ আছিলে পাৰ হ'বলৈ কোনো কথাই নাই কিন্তু ঈশ্বৰে এইখিনি সময়ত আচৰিত কাম কৰি মচিৰ যোগেদি তেওঁলোকক ৰঙা নদী পাৰ কৰি লৈ গ'ল ৰঙা নদী পাৰ কৰি লৈ যোৱাৰ পিছত তেওঁলোকে গৈ আন এটা স্থান পালে সেই জেগাটোৰ নাম হৈছে মাৰা মই ৱৰ্ডবিলাক হিব্ৰু ৱৰ্ড হয় আমি তেনেকৈ স্পেলিং কৰিব লাগিব তেনেকৈ আমি প্ৰনাউন্সিয়েশ্যন কৰিব লাগিব মাৰা MARAH তোমাৰা বুলি কব দে মাৰা তাৰমানে হৈছে তিতা পানী বিচাৰিলে খাবৰ কাৰণে পানী পালে কিন্তু যেতিয়া পানী মুখত গলে তিতা সেইকাৰণে সেই জেগাৰ নাম ৰখা গ'ল মাৰা মানে তিতা সেইটো হৈছে ফৰ্থ ষ্টেচন ফিফথ ষ্টেচন তাত হৈছে ঈশ্বৰে তেওঁক ক'লে যে তিতা পানী খাই আছা বা তোমালোকে যাত্ৰা কৰি আছা মই তোমালোকক এলিম এটা ভাল জেগা দিম এলিম অন দ্য ৱে যাত্ৰাত জীৱন যাত্ৰাত যেতিয়া আপুনি আৰু আমি চলি গৈ আছো জীৱন যাত্ৰাত এনে ধৰণৰ সমস্যাবিলাক আহে ভাল সময়ত আমি পাহৰি যাওঁ ঈশ্বৰক বেয়া সময়ত আমি ঈশ্বৰ ঈশ্বৰ কৰি কান্দো ভাল সময়ত আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিবৰ কাৰণে হ'ব তেওঁ জানে বেয়া সময়ত আমি কান্দি কান্দি পগলাৰ দৰে তেওঁৰ ওচৰত বিচাৰো ভাল সময়ত
ঈশ্বৰক দান দিয়া সময়ত আমি চিন্তা কৰোঁ বেয়া সময়ত আমাৰ নাই প্ৰভু আমি ক'ৰ পৰা দিম ঈশ্বৰে দেখিলে ইজিপ্তত ইমান দুখ পাই আছিলে মোৰ মানুহবিলাকে মই তেওঁলোকক কানান দেশলৈ লৈ গৈ আছো কানানত য'ত গাখীৰ আৰু মৌজুল বৈ থকা দেশ তাতে ডাঙৰ তেওঁলোকে আনন্দ কৰিব পাৰিব ডাঙৰ তেওঁলোকে ঈশ্বৰৰ ধন্যবাদ কৰিব পাৰিব প্ৰশংসা কৰিব পাৰিব এনেকুৱা জেগাত মই লৈ গৈ আছো কিন্তু যাত্ৰাত তেওঁলোকে যেন মোৰ লগত থাকে মই যেন তেওঁলোকক এই যাত্ৰাত সংগী হৈ লৈ যাব পাৰো সেইকাৰণে ঈশ্বৰে তেওঁলোকক চলাই লৈ গৈছে परमेश्वर उनका साथ में था जब वो लोग रास्ता में पानी पीने के नहीं मिला तीता पानी मिला उन लोगों के समय बोला तीता है फिर भी परमेश्वर ने तीता पानी को एक जो परमेश्वर का दास के द्वारा उसको पानी को चंगा किया पानी पीने के लायक बनाया लेकिन परमेश्वर जो परमेश्वर है God thought about his people and that's why he took them to the Elim হক জেগাত তেওঁলোকক লৈ গ'ল যাত্ৰাত ইলিমত কি আছিলে দ্য সেকেন্ড ষ্টেচন দ্বিতীয়বাৰ তেওঁলোকে কেম্প বনাবৰ কাৰণে অলপ বিশ্ৰাম কৰা বহুত যাত্ৰা কৰিলা অলপ বিশ্ৰাম কৰা সেইকাৰণে তাত লিখা আছে 12টা পানীৰ ভূমুক 12 springs of water and 70 palm tree 6 লাখ মানুহে খাবৰ কাৰণে 6 লাখ মানুহে তাৰ পৰা পেটৰ ভোক দূৰ কৰিবৰ কাৰণে ঈশ্বৰে 12টা পানীৰ ভূমুক আৰু 70 জোপা পাম গছ পাম ট্ৰী তাতে লগালে আছিলে আৰু সেই জেগাত ঈশ্বৰে তেওঁলোকক বিশ্ৰাম দিলে বহুত খোজকাঢ়িলা অলপ ষ্টেচনত ৰখাকা থাৰ্ড number 6 তাৰ পিছত তেওঁলোকক লৈ গ'ল the desert of sin বা sin মৰুভূমি ঈশ্বৰে তেওঁলোকক লৈ গ'ল ইমান দিনে তেওঁলোকে কি খাই আছিলে ইজিপ্তৰ পৰা অনা আহাৰ ৰাস্তাই ঘাটে পোৱা ফলমূল আৰু পানী ঈশ্বৰে তেওঁলোকক দান কৰিছিলে কিন্তু the desert of sin আপোনালোকে পঢ়ি যাব ভালকে বা sin মৰুভূমিত ঈশ্বৰে তেওঁলোকক কি দিলে মান্না আৰু কোয়েল মাংস আৰু ৰুটি ঈশ্বৰৰ ফালৰ পৰা ঈশ্বৰে প্ৰভাইড কৰিলে প্ৰেজ দ্য লৰ্ড কিমান আচৰিত অসমীয়া গান কিতাপ পঢ়িব কিমান আচৰিত কথা আছে কিমান মিৰাকল তাতে হৈ কৰি আছে ঈশ্বৰৰ আত্মাই কাম কৰি আছে আপোনালোকৰ মাজত বি সেনচিটিভ ইন দ্য প্ৰেজেন্স অফ দ্য হোলি স্পিৰিট ঈশ্বৰৰ আত্মাৰে আপোনালোকে যেতিয়া চলে এইখিনি সময়ত আপোনালোকে অতি সেনচিটিভ হ'ব ঈশ্বৰৰ পবিত্ৰ আত্মাই কাম কৰিবৰ কাৰণে গৈ আছে জীৱন যাত্ৰা যেতিয়া নিৰাশ হৈছা সকলোৰে শেষ বুলি ভাবিছা প্ৰভুৰ আশীষ গণাই ইয়াতে যিমান উপস্থিত আছে তাক তেওঁলোকক ঈশ্বৰে পবিত্ৰ আত্মাই চুব আৰু যিসকল অনলাইন আছে তেওঁলোকক আজি ঈশ্বৰৰ পবিত্ৰ আত্মাই চুব কিয়নো এইখিনি সময়ত ঈশ্বৰৰ উপস্থিতি ইয়াতে আছে হালেলুয়া শান্দালামাৰাবা শাকা বাবা বাবা হুতাৰা ও হালেলুয়া পবিত্ৰ আত্মা আমি ধন্যবাদ দি আছো হালেলুয়া হালেলুয়া প্ৰভু এইখিনি আমাৰ তোমাৰ সন্তানসকল প্ৰভু যদি অফলাইন অনলাইন আছে তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা মই বিশ্বাস কৰো হালেলুয়া তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা মই বিশ্বাস কৰিছো প্ৰভু যীশু তুমি আমাৰ লগত থাকোতা ঈশ্বৰ চিন্তাৰ বোজা তুমি কে কাই গৈছানে ক্ৰুচৰ ভাৰত তুমি ক্লান্ত হৈছানে আশীৰ্বাদ দুৰ্গনা
প্ৰভু ধন্যবাদ দিছো পিতা, মহিমা কৰিছো প্ৰভু সুন্দৰ উপস্থিতিৰ কাৰণে। হয় প্ৰভু, তুমি আমাৰ যাত্ৰাত আছা পিতা ঈশ্বৰ, তুমি আমাৰ সংগত আছা প্ৰভু, তাৰ বাবে ধন্যবাদ দিওঁ। তুমি ইজৰাইল জাতিৰ লগে লগে আছিলা প্ৰভু, তেওঁলোকৰ যাত্ৰাত তেওঁলোকে ভাগৰ পাওঁতে তুমি তেওঁলোকক প্ৰভু এলিমত গৈ প্ৰভু ৰাখিছিলা পিতা, য'ত প্ৰভু 12টা পানীৰ ভমুক আৰু লগতে 70 জোপা প্ৰভু পাম গছ আছিলে প্ৰভু, তুমি তেওঁলোকৰ এনেকুৱা ভাল সুন্দৰ জেগাত তুমি ৰাখিলা। যদিও গোটেই যাত্ৰাত তেওঁলোকে কষ্ট দুখ সমস্যা আছিলে, কিন্তু প্ৰভু তুমি তেওঁলোকক দ্বিতীয় ষ্টেচনত সুন্দৰ আশীৰ্বাদ কৰিলা। হালেলুয়া। আজি আমিও প্ৰভু তেনেকে তোমাৰ লগত যাত্ৰাত আছো প্ৰভু যীশু। বহুত সমস্যা দুখ কষ্ট আছে, তোমাৰ সন্তানসকল যিমান বিলাকে প্ৰভু আজি ভিডিঅ' চাই আছে, লগতে যিসকল অনলাইন আছে, যিসকল অফলাইন আছে, বহুত সমস্যাৰ মাজেদি চলিছে প্ৰভু যীশু। কিন্তু মই বিশ্বাস কৰো পিতা, তুমি তেওঁলোকৰ শান্তি দিবা এই জীৱন যাত্ৰাত, কিয়নো প্ৰভু চিৰ শান্তি আমি তোমাৰ লগত পাম যেতিয়া আমি তোমাৰ লগত থাকিম স্বৰ্গত। কিন্তু যাত্ৰাত প্ৰভু আমাক তোমাৰ হালেলুয়া, তোমাৰ উপস্থিতি, তোমাৰ সেই শান্তি আমাৰ জীৱনত দান কৰা, যাতে আমি পাৰ হৈ অহা, আমি ভুগি অহা দুখ বিলাক আমি পাহৰিবৰ কাৰণে পাৰো। আৰু যেতিয়া তোমাৰ আশীৰ্বাদ আমাৰ জীৱনত কাম কৰিব প্ৰভু, আমাৰ সকলো ভাগৰ, সকলো বেমাৰ, সকলো সমস্যা প্ৰভু আমি পাহৰি তোমাৰ লগত থাকি আনন্দ হব পাৰিম। যিদৰে গোটেই ইজৰাইল জাতি প্ৰভু তেওঁলোকে পিতা 12টা পানীৰ ভমুক আৰু প্ৰভু লগতে পাম গছৰ তেওঁলোকে সোৱাদ লৈ তেওঁলোকে হালেলুয়া পিতা প্ৰভু তোমাৰ মহিমা কৰিলে, তোমাক ধন্যবাদ কৰিলে। আমাকো তেনেকে তুমি দান কৰিবা। হালেলুয়া। সান্দালামা ও রাবা শাকা বাবা বাবা বাহুতা রাবা। প্রভু আমি তোমাক ধন্যবাদ দিছো, মহিমা প্রশংসা তোমার নামতে হোক প্রভু যীশু। ধন্যবাদ 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 ধন্যবাদ। ইজৰাইল জাতিয়ে ঈশ্বৰৰ নানা ধৰণৰ আশীৰ্বাদ বিলাক উপভোগ কৰি আছে। They enjoyed the provision of God. ঈশ্বৰৰ বেলেগ বেলেগ আশীৰ্বাদ বিলাক, বেলেগ বেলেগ যোগাই দিয়া তেওঁলোকৰ যিটো খোৱাবিলাক, তেওঁ দিয়া খোৱাবিলাক খাই আনন্দ কৰি আছিল। কিন্তু এটা সৰু কথাৰ কাৰণে আপোনালোকে যদি যাত্ৰা পুস্তক 17 অধ্যায় 1 পৰা 7 পদটো পঢ়িছে, আৰু যদি আপোনালোকে নাম্বাৰ গণনা পুস্তক 20 অধ্যায় 1 পৰা 12 পদ পঢ়িছে, তেতিয়া আপোনালোকে গম পাব তাতে মৰুভূমিত পানী নাই। মৰুভূমিত পানী নাই, আৰু সেইকাৰণে তেওঁলোকে কি কৰিলে? পানী বিচাৰিলে। আমাক পানী লাগে। কিন্তু ইমানখিনি আশীৰ্বাদ, ইমানখিনি ঈশ্বৰ যে তেওঁলোকৰ লগত আছে, ইমানখিনি তেওঁ যে যোগাই আছে, এটা অলপ আমাৰ অসুবিধা হোৱাৰ কাৰণে বা তেওঁলোকৰ অসুবিধা হোৱাৰ কাৰণে সেইখিনি সময়ত তেওঁলোকে কি কৰিলে? মজেছ আৰু হাৰুনৰ বিৰুদ্ধে কি কৰিলে? কথা পাতিব ধৰিলে। আপোনালোকে চাব এনেকুৱা পৰিস্থিতি হ'ল, যদি আপোনালোকে এইটো নাম্বাৰ চেপ্টাৰ 20 আৰু আপোনালোকে এইটো চাওক, নাম্বাৰ চেপ্টাৰ 20 লিখা আছে যে ঈশ্বৰ মজেছে কান্দিছে। এনেকুৱা পৰিস্থিতি আহি পালে যে এতিয়া আমাক পাথৰ মাৰিব লগা আছে, এতিয়া আমাক আৰু মাৰিব। এতিয়া এনেকুৱা সময় আহি পাৰিলে এতিয়া তেওঁলোকে আমাক পাথৰ মাৰিব, কিয়নো পানী নাই, খাবলৈ পোৱা নাই। গতিকে এতিয়া আমাক শিলগুটি মাৰিব। ঈশ্বৰ কিবা এটা কৰক, ডু চামথিং ফৰ আছ, নহলে এতিয়া তেওঁলোকে আমাক মাৰিব। ইমানখিনি যে মই আপোনালোকক উদাহৰণ দি আহিলো, ৰামজিজৰ পৰা লৈ সাক্কাত, পাইহেৰা, মাৰা, এলিম, ইমানখিনি যে ঈশ্বৰে কাম কৰি আহিলে। খাবৰ কাৰণে ৰুটি মান্না দিলে, পানী দিলে, মাংস দিলে, সব বস্তু ঈশ্বৰে দি আহিলে। কিন্তু এতিয়া অকমান পৰিস্থিতিটো কি হ'ল? পানী নাই। লগে লগে তেওঁলোকৰ ভিতৰত আৰম্ভ হৈ গ'ল, পাহৰি গ'ল all the benefits that God provided them. They forgot about everything. They were thinking about what we need water to drink. এতিয়া মোক কি লাগে? মোক এতিয়া লাগে এইখিনি। ঈশ্বৰে কৰি অহা সববিলাক পাহৰি গ'ল। আমাৰ জীৱনতো তেনেকে হয়, আপোনাৰ জীৱনতো তেনেকৈ হয়।
যিমান আশীৰ্বাদবিলাক লৈ আপুনি পাই চলি আহে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়ে, কিন্তু অকমান এটা অসুবিধা যেতিয়া আমাৰ আৰম্ভ হয়, এটা প্ৰব্লেম যেতিয়া সৃষ্টি হয়, লগে লগে আমি কি কৰো? ওজৰ আপত্তি দৰ্শাব ধৰো। আমি ঈশ্বৰ যে আমাৰ লগত থাকি চলাই আহিছে পাহৰি যাওঁ। খুব কেনেকে অসুবিধা পাইছো, কেলে আমাৰ এনেকুৱা হল, why God? আমি প্ৰশ্ন কৰো, কিয় প্ৰভু মোৰ জীৱনত কিয়? কিয় আমি সেইখিনি সময়ত পাহৰি যাওঁ যে ইমান দিন তেওঁ চলাই লৈ আহিছিলে। আজি যিটো অসুবিধা আহিছে এইটোও তেওঁ পাৰ কৰি নিব। ইমানখিনি যদি তেওঁ আমাক ডাঙৰ ডাঙৰ পাৰ কৰি আনিলে, ইজৰাইল জাতিয়ে পাহৰি গল ৰঙা নদী, হৰণৰ সৈন্যবিলাকে খেদি আহি আছে, তেওঁলোকে আৱাজ শুনিবলৈ পালে দূৰতেই, এবাউট কিমান 20-30-25 কিলোমিটাৰ বা 50 কিলোমিটাৰ দূৰতেই ঘোঁৰাৰ আৱাজ শুনিবলৈ পালে। ইজৰাইল জাতিটো খেদি আহি আছে, হৰণৰ সৈনিকবিলাকে মাৰিবৰ কাৰণে ৰথ লৈ আহি আছে। আগত আছে ৰঙা নদী, পাৰ হবৰ কাৰণে উপায় নাই, বাৰিষা। 6 লাখ মানুহ পাৰ হবৰ কাৰণে ঈশ্বৰে উপায় দিলে। মজেছক ক'লে, যি তোমাৰ হাতত লাঠি আছে সেই লাঠিডাল লৈ তুমি প্ৰহাৰ কৰা, জাষ্ট ষ্ট্ৰাইক দ্য ৰিভাৰ and it will set apart. এইটো পৃথক হৈ যাব। আৰু যেতিয়া মাৰিলে লগে লগে নীল নদীখন দুভাগ হৈ গল আৰু গোটেই 6 লাখ মানুহ তাৰ মাজেদি পাৰ হৈ গল। এইটো আচৰিত কাম। কিন্তু তাৰ পিছতো কলে পানী নাই, কেলে ওলাই আনিলি, কেলে মৰুভূমিত মৰিব দিলি, কেলে আমাক তহঁতি লৈ আনিলি? মচি আৰু হাৰুণক বিৰুদ্ধে কথা পাতিব ধৰিলে, হিল মাৰিবৰ কাৰণে ইমান পৰ্যন্ত তেওঁলোকে প্ৰিপেয়াৰ কৰিলে। আপোনালোকে চাব, মই গোটেই ইজৰাইলখিনিক 100% বুলি কওঁ। গোটেই ইজৰাইলখিনি 100%, 99.98% যিমান তাতে আছিলে, তেওঁলোকে কি আছিলে? ঈশ্বৰক সেইখিনি আমাক পাহৰি গল। 99.98% মানুহ যিমান আছিলে সব ঈশ্বৰক পাহৰি গল। মাত্ৰ 2জন মানুহে সেইখিনি আমাক দৌৰি ঈশ্বৰৰ ওচৰত গল। নাম্বাৰ চেপ্টাৰ 20 and verse 6, গণনা পুস্তক 20 অধ্যায় 6 পদ। Moses and Aaron went from the assembly to the entrance to the tent of meeting and fell face down, and the glory of the Lord appeared to them. সেইখিনি সময়ত কি কৰিলে? সকলোবিলাকে ঈশ্বৰক পাহৰি গল। 99.98% বুলি কৈছো মই। মাত্ৰ তাৰ 0.2%, মাত্ৰ মজেছ আৰু 0.02%, মানে মজেছ আৰু হাৰুনে ঈশ্বৰৰ সাক্ষাৎ লবলৈ গল। আপোনাৰ জীৱনত যেতিয়া সমস্যা আহে, আপোনাৰ পৰিয়ালত আপোনালোকে পাহৰি যায়, আমি পাহৰি যাওঁ ঈশ্বৰক। যদি তাৰ মাজত কোনোবা এজনে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, তাৰ মাজত পৰিয়ালৰ মাজত যদি সকলোৱে নিৰাশ হৈ গৈছে, কিন্তু একজন যদি ঈশ্বৰৰ ওপৰত বিশ্বাসী থাকে, ঈশ্বৰৰ ওচৰলৈ দৌৰিব। आपका फैमिली आपको सपोर्ट नहीं कर रहा है, आपका फैमिली आपको बोल रहे नहीं कि क्या है, ऐसा है, हम लोग इतना प्रार्थना किया, हम लोग इतना बाइबल पढ़ा, इतना स्टडी किया, कुछ नहीं हो रहा है, लेकिन आप विश्वास में कमजोर ना बने। आप विश्वास में कमजोर ना बने, क्योंकि 99.98% इजराइल लोग परमेश्वर से दूर चला गया, नहीं परमेश्वर को भूल ही गया। जो परमेश्वर लोग को इजिप्ट से निकाल के लेके आया, जो परमेश्वर फाराओ का हाथ से उसको बचाया, जो परमेश्वर उसको दिन में बादल के रूप से और रात को जो आग के रूप से उन लोग का साथ में था, जो परमेश्वर उन लोग को तीता पानी को मीठा बना के उसको पीने दिया, जो परमेश्वर उन लोग को आकाश से रोटी और जो मीट खाने के लिए उन लोग को चिड़िया भेज के उन लोग को दिया, वो परमेश्वर को उन लोग भूल गया। क्योंकि वो लोग प्रेजेंट सिचुएशन को देख रहे, अभी की হৈ আছে সেইটোক চাই আছে। ঈশ্বৰে কি কৰি আহিলে তাক পাহৰি গল। সেই কাৰণে গীতমালা 103 এটা কথা লিখা আছে, মই আপোনালোকৰ কাৰণে পঢ়িবৰ কাৰণে বিচাৰিছো। Psalm 103 মই আপোনালোকৰ কাৰণে পঢ়িব বিচাৰিছো। হলি স্পিৰিটে এইখিনি আমাক কোট কৰি দিছে, মোক জনাই দিছে। গীতমালা 103 verse 2,
Praise the Lord, O my soul, and forget not all his benefits. গীতমালা 103 পদত কৈছে, Praise the Lord, O my soul, and forget not all his benefits. মোৰ মন ঈশ্বৰৰ সকলো উপহাৰ নাপাহৰিবা, কিন্তু ঈশ্বৰৰ প্ৰশংসা কৰা। Praise the Lord. আজি কিমানে বিপদৰ সময়ত ঈশ্বৰৰ উপকাৰটো পাহৰি যায়, খালি প্ৰেজেন্ট সিচুৱেচনটো চাই আছে, কেনেকে মই ইয়াক পাৰ কৰিম, কেনেকে এইটো মোৰ জীৱনত আহিলে, তাক লৈ ইভালুৱেশ্যন কৰি আছে, তাক লৈ চিন্তা কৰি আছে। আজি বাইবেলে কৈ আছে, গীতৰচকে কৈছে, পামিছে কৈছে যে অ মাই সোল, মোৰ প্ৰাণ বা অন্তৰ, ফৰগেট নট অল হিজ বেনিফিটছ। ঈশ্বৰে কি কি কৰি আহিলে, কি কি বেনিফিট দিলে, তাক নাপাহৰিবা। আমি পাহৰি যাওঁ, আমি ঈশ্বৰৰ বেনিফিট বিলাক পাহৰি যাওঁ, ঈশ্বৰে কি কি কৰিলে তাক আমি পাহৰি যাওঁ। কিন্তু বাইবেলে কৈছে ফৰগেট নট অল হিজ বেনিফিটছ। ভাই ভনীসকল, আজি মই আপোনাৰ কাৰণে এই বাক্যটো এইকাৰণে আনিছো, যাতে আপুনি যদি এইখিনি সময়ত প্ৰেজেন্ট সিচুৱেচন যিটোৱে হওক, আপোনাৰ যিমান ডাঙৰ দুখ আপোনাৰ জীৱনত আহক, কিন্তু ঈশ্বৰৰ উপকাৰ নাপাহৰিব। Just trust in him and he will surely help you to come out from your position or your problem. যিটো অৱস্থাত আছে, যিটো আপোনাৰ অসুবিধা আছে, তাৰ পৰা আপোনাক ওলাই লৈ আনিব ঈশ্বৰে। কেৱল তাৰ ওপৰত বিশ্বাস ৰাখক, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ইয়াত আপোনালোকে চাওক, হাৰুণ আৰু মচিহে দুজনেহে গ'ল ঈশ্বৰৰ আগত আৰু গৈ কাণ দিলে। কি কৰিম, 6 লাখ মানুহ এতিয়া আমাক খেলিগুটি মাৰিবৰ কাৰণে গৈ আছে, কেলে পানী খাবলৈ নাই, আমি কি কৰিম ঈশ্বৰ, ক'ত মৰুভূমিত ক'ৰ পৰা পানী ওলাম আমি। তেতিয়া ঈশ্বৰে উপায়টো দিলে, কিন্তু সেইটো আমি আগত যাম। গড গাইডেন্স আপোনাৰ জীৱনক যেতিয়া আপুনি বিচাৰে, মোৰ জীৱনটো ঈশ্বৰে চলাওক, তেতিয়া আপুনি ঈশ্বৰক সম্পূৰ্ণৰূপে কেৱল ভৰসা কৰা নহয়, আঁঠু কাঢ়িব লাগিব। You have to kneel before God. If you want that God will guide you. আপুনি যদি বিচাৰে যে মোক ঈশ্বৰে চলাওক, তেতিয়াহ'লে আপোনাক কেৱল বিশ্বাসেই নহয়, আঁঠু কাঢ়িব লাগিব। আমি গীতত গাওঁ নহয়, আপোনালোকে গায়, সকলোৱে জানে হ'বলা, তেওঁ মোক চলাই বাইবেলে কয়, অ কেনে আনন্দৰ বিষয়, যি যি কৰো বাথাকো ঈশ্বৰৰ হাতে চলাই তেওঁ মোক চলাই, তেওঁ মোক চলাই, নিজ হাতে তেওঁৱে মোক চলাই, বিশ্বাসীহে অধম সদায়, কাৰণ তেওঁৰ হাতে মোক চলাই। ঈশ্বৰে যেতিয়া আপোনাক চলাব, আপোনালোকে গোটেই দিনটো চালে, কেতিয়াবা আমি অৰণ্যৰ মাজেদিও যাব লগা হ'ব পাৰে, মানে সমস্যাৰ মাজেদি যাব লগা হ'ব পাৰে। কেতিয়াবা আমি একদম ষ্টিপ বেংক, মানে একদম তললৈ খাৱৈ মাজেদি যাব লাগিব, কিন্তু ৰিমেম্বাৰ ডেট গড ইজ লিডিং মি, ঈশ্বৰে মোক চলাই আছে। কেতিয়াবা আমি অভাৱৰ মাজেদি চলিব লগা হ'ব পাৰে, কেতিয়াবা আমি বহুত কষ্টৰ মাজেদি চলিব লগা হ'ব পাৰে, কিন্তু যদি আপুনি ঈশ্বৰৰ গাইডেন্স বিচাৰিছে, যদি আপুনি বিচাৰিছে যে ঈশ্বৰে মোক চলাওক, যদি আপুনি বিচাৰিছে যে তেওঁ মোৰ পথ দৰ্শক হয় বা জানে, তেতিয়াহ'লে সদায় যিকোনো পৰিস্থিতিত আঁঠু কাঢ়িব। সকলো মানুহে চিঞৰি আছে, 6 লাখ মানুহে যেতিয়া চিঞৰিব, দুজন মানুহে কি কৰিব, মচি আৰু হাৰুণে, কিন্তু তেওঁলোকে সেইখিনি সময়তো ঈশ্বৰৰ ওচৰলৈ গ'ল। আমাৰ মিনিষ্ট্ৰী আজি আমি আগতে বহুত ডাঙৰ পৰিমাণে কাম কৰিছো, হিউজ ডাঙৰ এটা আমাৰ পৰিচৰ্যা আছে, কিন্তু যেতিয়া আমি স্প্লিট হলো, তেতিয়া আমাৰ মিনিষ্ট্ৰী কোনো চিনি নাপায়, nobody knows
হু ইজ পাস্টর সৌরভ, হু ইজ রিনা। কিন্তু আমি কেবল প্ৰাৰ্থনা কৰিছো, কেৱল প্ৰাৰ্থনা কৰিছো। প্ৰাৰ্থনা কৰি কৰি আমি প্ৰগ্ৰামবিলাক কৰি আছিলো। ডাঙৰ এটা ষ্টেজৰ পৰা, ডাঙৰ এটা প্লেটফৰ্মৰ পৰা যেতিয়া সৰুকৈ আহি যায়, সাধাৰণ মানুহ হলে বহুত অন্তৰত আঘাত হয়। হাই পজিশ্যনত থকা মানুহ এজনক যেতিয়া তেওঁ ডিগ্ৰেড কৰি পিনে তলত পেলাই দিয়া হয়, তেতিয়া সাধাৰণ মানুহ হলেতো তেওঁ সুইচাইড কৰিব, নহলে বহুত দুখত থাকিব, বা তেওঁ এইটো তেওঁৰ মনৰ পৰিস্থিতি ভাঙি পৰিব। কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত যেতিয়া আপুনি ঈশ্বৰক বিশ্বাস কৰে, যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকে, তেতিয়া আপুনি তেওঁৰ বিশ্বাসী হৈ কি কৰি আছে ঈশ্বৰেহে জানে। ইউ নো লৰ্ড, মোক আপুনি জানে মই কি পৰিস্থিতি দি চলি আছো, মই ক'ত গৈ আছো আপুনি জানে। যেতিয়া আপুনি ঈশ্বৰক সম্পূৰ্ণৰূপে গাইড কৰিব কাৰণে দিয়ে, তেতিয়া তেওঁ আপোনাক দেখিব আপুনি ইমান খাৱৈ, তলত পৰিলে মই মৰি যাম। কিন্তু যেতিয়া আপুনি তেওঁৰ লগত বিশ্বাস কৰি চলি যাব, তাৰ মাজেদি ঈশ্বৰে আপোনাক পাৰ কৰি যাব। ভয়ংকৰ ধুমুহা লিখা আছে যে সমুদ্ৰৰ মাজেদি গলেও, বা মই এডেন গাৰ্ডেনত থাকিলেও, বা যদি মই ৰাতি জোচেফৰ দৰে, জাকুবৰ দৰে যদি মই শিলটোকে লৈ মূৰত শুব লগা হয়, এনেকুৱা পৰিস্থিতি যদি আহে, ঘৰ এৰি দিলে জাকুবে, পলাই গৈ আছে, ৰাস্তাত ৰাতি হল, ঘৰত থকা হলেতো বিচনাত আৰামে গাৰু লৈ শুব পাৰিলেহেঁতেন। কিন্তু যাত্ৰাত আছে, পলাই গৈ আছে। যাত্ৰাত তেওঁ কি ললে? জাকুবৰ দৰে শিল শিতান লৈ বুলি লিখা আছে। মূৰৰ গাৰুটো কি লৈছে? শিল এটা লৈ, তাকে লৈ শুই আছে। কেলে? বিশ্বাস ঈশ্বৰৰ ওপৰত আছে। আৰু সেইকাৰণে সেইখিনি সময়ত ঈশ্বৰে তেওঁক কি দিলে? দৰ্শন দিলে। আৰু সেই জেগাৰ নাম কি ৰাখা গ'ল? এনকাউণ্টাৰ উইথ গড, পেনিয়েল বুলি কোৱা হয়। ঈশ্বৰৰ লগত মুখামুখি সম্পৰ্ক ঘটনা হ'ল। আজি আপোনাৰ জীৱনত যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকে, যেতিয়া আপুনি কয় যে মই আপোনাক সমৰ্পণ কৰিছো, মই আপোনাৰ ইচ্ছাতে চলিম, আপুনি মোক গাইড কৰক, তেতিয়া কেৱল বিশ্বাসেই নহয়, আঁঠু কাঢ়িব তেওঁৰ আগত। তেওঁক আপুনি মাৰ্গদৰ্শন বিচাৰিছে, আঁঠু কাঢ়িব। মচি আৰু হাৰুনেও ঈশ্বৰৰ চক্ষু। এতিয়া দুটা জেগাত দুটা কথা লিখা আছে। এক্সোডাছ চেপ্টাৰ লিখা আছে যে তুমি যাবা, তোমাৰ ইজৰাইল কিছুমান বুঢ়া মানুহবিলাকক, এল্ডাৰ মানুহবিলাকক লগত লৈ তুমি যাবা মচেছ, আৰু এটা পাথৰ, এটা শিল থাকিব, আৰু সেই শিলটোক তুমি আঘাত কৰিবা তোমাৰ হাতত থকা লাঠি দি, এটা জেগাত লিখা আছে। আৰু এটা বেলেগ জেগাত লিখা আছে যে মই শিলটোৰ আগত থিয় হৈ থাকিম। God says that I will stand before the rock. মই শিলৰ আগত থিয় হৈ থাকিম, আৰু তুমি কবা, just speak to the rock. তুমি খালি সেই শিলটোক কথা কবা, আৰু তাৰ পৰা পানী ওলাই আহিব। ইয়াতে দুটা কথা কৈ আছে, আৰু দুটা স্পিৰিচুৱেল মিনিং মই আপোনাক কবৰ কাৰণে কৈ আছো। বহুত ভালকে শুনিব। ঈশ্বৰে কলে যে মুচি, তুমি এটা জেগাত কলে, তুমি মুচি, হাৰুন আৰু ইজৰাইলৰ কিছুমান এল্ডাৰলি পাৰ্চন, বৃদ্ধ লোকক লৈ গৈ শিলৰ আগত যাবা, আৰু শিলটোক তুমি নিজৰ লাঠি দি মাৰিবা। কিন্তু নাম্বাৰ্ছত লিখা আছে, গণনা পুস্তকত লিখা আছে যে মই শিলটোৰ আগত থিয় হৈ থাকিম, খালি শিলটোক তুমি মুখেদি কথা কবা, আৰু তাৰ পৰা পানী ওলাই আহিব। There is spiritual meaning about this or Exodus chapter 17 and verse 5 to 7 and Numbers chapter 20 verse 8. Spiritual meaning আছে, আত্মিক অৰ্থ তাতে কথা আছে। আপোনালোকে চাব, দুটা মানুহৰ হাতত দুটা লাখতি আছিলে, দুডাল দণ্ড আছিলে। দুডাল কি আছিলে? ভেড়া চলোৱা এইটো লাঠি আছিলে। এটা হৈছে হাৰুন। আমাৰ বহুতৰ মিসকনফিউজন আছে। মই ভালকে পঢ়িলো, মই চালো, ইজৰাইলত যিমান আচৰিত, ইজিপ্তত যিমান প্লেগ বিলাক আহিছিলে, চব মুচি লাখতিডালেদি হোৱা নাছিলে। চব মুচি লাখতি দি হোৱা নাছিলে। ঈশ্বৰে মুচিক কৈছিলে যে তুমি হাৰুনক কোৱা। সেইকাৰণে প্ৰথম যিটো সাপ, যেতিয়া সাপটো হৈছিলে মুচিৰ লাখতি দি, কিন্তু যেতিয়া মুচি আৰু হাৰুন ফৰোনৰ আগলৈ গ'ল, আৰু ফৰোনে ক'লে তুমি যে ঈশ্বৰৰ পৰা আহিছা, মোক মিৰাকল দেখুওৱা, তেতিয়া মুচিয়ে হাৰুনক ক'লে তোমাৰ লাঠিডাল পেলাই দিয়া। মুচিয়ে হাৰুনক কোৱাৰ লগে লগে হাৰুনৰ লাঠিডাল মাটিত পেলালে, সাপ হৈ গ'ল। আৰু ফৰোন ৰজাৰ যিমান তাতে
যাদু কৰা মানুহবিলাক আছিলে তাহাঁতেও নিজৰ নিজৰ লাঠিবিলাক পেলাই সাপ বনাই দিলে কিন্তু বাইবেলত লিখা আছে হাৰুনৰ হাতৰ লাখতিডাল যিটো সাপ হৈছিলে বাকি সব সাপবিলাকক খাই দিলে কাৰ যোগেদি হাৰুনৰ মচিৰ নহয় দ্বিতীয় ক'লে ৰঙা নদীৰ পানী কি কয় নীল নদীৰ পানী ৰঙা হ'ব লাগে কাৰ লাখতিডালেদি হলে হাৰুনৰ লাখতিডালৰ তেতিয়া ক'লে যে এটো ফ্ৰগ মানে ভেকুলী আহিব লাগে কাৰ যোগেদি হল হাৰুনৰ লাখতিৰ যোগেদি যেতিয়া কোৱা হল উকনি হ'ব গোটেই দেশবিলাকত কাৰ যোগেদি হল হাৰুনৰ যোগেদি তাৰপিছতে যেতিয়া ফ্লাইজ মাখিবিলাক আহিব কাৰো লাখতি দি হোৱা নাই কিন্তু মুচিয়ে লাখতিডাল ধৰি আছে পাৱাৰ ঈশ্বৰৰ শক্তিটো ক'ত আছে লাখতিডালত আছে সেই শেফাৰ্ড ষ্টাফত আছিল ঈশ্বৰে মুচিক অধিকাৰ দিছিল তাৰ যোগেদি তেওঁ আচৰিত কাম কৰিছিল যেতিয়া তেওঁ মুচিয়ে লাখতিডাল ঘূৰালে কি আহিলে কাকতি ফৰিং লোকাষ্ট বিলাক আহিছিলে বাকি বিলাক কাম হোৱা নাছিলে বাকি বিলাক খালি মুখেদি কৈছিলে পাৱাৰফুল মুখেদি কৈছিলে লাখতি ঘূৰাই ঘূৰাই কাম এবাৰে কৰিলে এইটো হৈছে লোকাষ্ট মুচিয়ে মানে কাকতি ফৰিং আহিব কাৰণে আৰু বাকি কামটো মুচিয়ে লাখতি হাতত লৈ মুখেদি কৈছিলে আজি মই আপোনাক এইটো ক'ব কাৰণে বিচাৰিছো আপোনাক ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্টই তেনেকুৱা পাৱাৰ দিছে আপোনাক আমাক প্ৰভু যীশু খ্ৰীষ্টই তেনেকুৱা পাৱাৰ দিছে যে আমি পাৱাৰটো লৈ মুখেৰে প্ৰকাশ কৰিব লাগে স্বীকাৰ কৰিব লাগে স্পীক কথা ক'ব লাগে যেতিয়া মুচিয়ে ঈশ্বৰে ক'লে লাখতিডাল লৈ মাৰিবা আকৌ এটা জেগাত ক'লে তুমি মুখেদি কথা ক'বা তাৰ দুইটা মিনিং আছে প্ৰহাৰ কৰা ষ্ট্ৰাইক কৰা এইটো আমি ফিজিকেলি ষ্ট্ৰাইক কৰা নহয় ঈশ্বৰৰ বাক্যলৈ আঘাত কৰা এতিয়া কোনোবা মানুহ বেমাৰ হৈ আছে যেতিয়া বেমাৰী মানুহজনক আমি প্ৰাৰ্থনা কৰো তেতিয়া আমি তাৰ ভিতৰত থকা দুষ্ট আত্মা শয়তান আত্মাক আমি ঈশ্বৰৰ বাক্য দি হুকুম দিওঁ আমি তাক ষ্ট্ৰাইক কৰো আমি তাক ঈশ্বৰৰ বাক্য দি কি কৰো খেদাই দিওঁ তেনেকুৱাকৈ মুচিক ঈশ্বৰে পাৱাৰ দিছিলে সেই শিলটোক কবৰ কাৰণে ষ্ট্ৰাইক কৰিবৰ কাৰণে কোৱা মুচিক শিলটোক যে শিল হয় তাৰ পৰা কোনো প্ৰকাৰে পানী নোলায় কিন্তু তুমি যেতিয়া থিয় হৈ কবা যে সেই শিল ইয়াৰ পৰা পানী ওলাব দিয়া আৰু এইটো হ'ব প্ৰেজ দ্য লৰ্ড আজি আপোনাৰ জীৱনত তেনেকৈ কিবা যদি সমস্যা আছে কিবা যদি অসুবিধা আছে ঈশ্বৰৰ বাক্যলৈ তাক আপুনি প্ৰহাৰ কৰক তাক আপুনি আঘাত কৰক তাক আপুনি কওক আৰু সি সিদ্ধ হ'ব আপোনালোকে চাওক মেথিউ চেপ্টাৰ 8 verses 5 to 13 যদি পঢ়ে মথি 8 হৈ যায় 5 পৰা 13 পদ এজন চেন্টুৰিয়নৰ বিষয়ে লিখা আছে এজন এশৰ সেনাপতিৰ বিষয়ে লিখা আছে সেই সেনাপতিজনে যেতিয়া ক'লে যে মোৰ দাগ নৰিয়া পৰি আছে তেতিয়া যিশুৱে ক'লে মই যাম তেতিয়া তেওঁ ক'লে আপুনি মোৰ ঘৰত আহিব নালাগে কিন্তু এষাৰ বাক্য কওক ইংৰাজী বাইবেলত বহুত ধুনীয়াকৈ লিখা আছে স্পীক বহুত ধুনীয়াকৈ লিখা আছে স্পীক ঈশ্বৰৰ বাক্য কেনেকে কম্পেয়াৰ হয় জানে ক'ত আমি কেনেকে মিলাই আনিছে হিলত গৈ পিনে কথা কোৱাটো আহি পিনে এতিয়া ক'ত মিলিছে তো আপোনাৰ দাসক এটা কথা কওক ক'ত লিখা আছে মেথিউ চেপ্টাৰ 8 and verse 8 মথি 8 অধ্যায় 8 পদ The centurion replied, Lord, I do not deserve to have you come under my roof, but just say the word. তো আপুনি আমাৰ ঘৰত আহিবৰ কাৰণে মই যোগ্য নহয় আপুনি প্ৰভু মোৰ ঘৰত আহিবৰ কাৰণে মই যোগ্য নহয় যে আপোনাক মই মোৰ ঘৰত লৈ যাম কিন্তু আপুনি এটা বাক্য কওক স্পীক এ ৱৰ্ড ফৰ মাই সাৰ্ভেন্ট স্পীক গিভ মি এ ৱৰ্ড এটা বাক্য মোক দিয়ক মোৰ দাসৰ কাৰণে মই লৈ যাম এটা ৱৰ্ড মোক দিয়ক আৰু মোৰ দাস তাতে সুস্থ হ'ব জাষ্ট হেভ ফেইথ অন গড এণ্ড জাষ্ট স্পীক দ্য ৱৰ্ড অফ গড ঈশ্বৰৰ বাক্যটো কওক ঈশ্বৰৰ বাক্য যীশু খ্ৰীষ্ট আপোনাক এইটো অধিকাৰ দিছে অথৰিটি দিছে all authority in heaven and earth has given to me Matthew chapter 28 and verse 18 স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল কোনে কৈছে প্ৰভু যীশু খ্ৰীষ্টই কৈছে আৰু আপুনি যেতিয়া প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিছে সেম পাৱাৰটো সেম অথৰিটিটো তেওঁ আপোনাক দিব কিয়নো যীশু খ্ৰীষ্টই আপোনাক প্ৰেম কৰে প্ৰেজ দ্য লৰ্ড
আজি আপুনি কি শক্তিৰে তেওঁক বিচাৰিব, কি ক্ষমতাৰে আপোনাৰ আগত থকা ডাঙৰ পাথৰটোক আপুনি কথা কব? যীশু খ্ৰীষ্টই দিয়া অধিকাৰ, প্ৰেজ দ্য লৰ্ড। যীশু খ্ৰীষ্টই দিয়া অধিকাৰে যেতিয়া আপুনি আপোনাৰ আগত থকা ডাঙৰ সমস্যাটোক কব, সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে কেৱল এই যে পাহাৰ, এই গছজোপা যে তুমি যদি কোৱা বিশ্বাসেৰে যে এই গছজোপা উঘালি গৈ পিনে সাগৰত গৈ পৰ, সেইটো হব। যদি তুমি কোৱা পাহাৰটো উঠি পিনে গৈ পিনে সাগৰত পৰ, সেইটো হব। কিয়? আমি যেতিয়া যীশু খ্ৰীষ্টক বিশ্বাস কৰো আৰু তেওঁৰ বাক্যটো আমি এপ্লাই কৰো, যিদৰে মোচিক ঈশ্বৰে কলে যে তুমি পাথৰটোক গৈ কথা কবা, পাথৰটোক কবা। কি কম? মোক ঈশ্বৰে কৈছে। কিয় মোচিয়ে পাহৰি গল এইখিনি আমাক? মোচিক ঈশ্বৰে যেতিয়া প্ৰথম দৰ্শন দিলে তেতিয়া কলে, আপুনি কোন হয় মই যে আপোনাৰ বিষয়লৈ গৈ কম? মই হয়, মই পঠাইছো তোমাক, মোৰ কথা কবা। কিন্তু মোচিয়ে গৈ ভুল কৰিলে। শিলটোক এবাৰ শিলটোক মাৰিবই নালাগিছিলে, কিন্তু ঈশ্বৰে তেওঁক কলে যে ষ্ট্ৰাইক কৰা। তেওঁ ভুল বুজি শিলটোক পাথৰ কি কৰিলে? মাৰিলে, ষ্ট্ৰাইক কৰিলে নিজৰ হাতৰ লাখতি দি। মিছ ইউজ অফ গডছ গিফ্ট, ঈশ্বৰৰ আশীৰ্বাদ ভুলভাৱে ব্যৱহাৰ কৰা। আজি বহুত ঈশ্বৰৰ দাস বিলাকে ঈশ্বৰৰ বৰদান বিলাকক নিজৰ লাভৰ কাৰণে ফ্ৰাষ্ট্ৰেশ্যন হৈ পিনে ব্যৱহাৰ কৰে। মোচি ফ্ৰাষ্ট্ৰেটেড হৈ গৈছিল। চব ইছৰাইল জাতিয়ে গাঁও 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 কৰি আছে, পানী দে, পানী দে, পানী দে, পানী দে, আৰু এতিয়া মাৰিব। আৰু ঈশ্বৰে এটা বুদ্ধি দিলে যে গৈ পিনে শিলটোক কবা, তাৰ পৰা পানী ওলাব। এতিয়া মোচিয়ে সাহস পাই গল। ঈশ্বৰে কলে শিলৰ পৰা পানী ওলাব। ৰাতিপুৱা গল, ঘূৰি পিনে কলে মই তোমালোকৰ কাৰণে পানী ওলাম নে শিলটোৰ পৰা? মই ওলাম নেকি? মোচিয়ে নিজকে কলে মই ওলাম নেকি? বাইবেল পঢ়িব লিখা আছে। ঈশ্বৰেহে দিব। কব লাগিছিলে যে শিলৰ পৰা পানী ওলাই আহা, মই ওলাম। মোৰ ভাৱনাটো আহিলে আৰু কৈ কিনে পাথৰটো 2 বাৰ মাৰিলে, পানীটো ওলাই আহিলে। কিন্তু মোচিয়ে ঈশ্বৰক এই মানুহবিলাকৰ আগত তুচ্ছ কৰাৰ কাৰণে, সৰু কৰি দিয়াৰ কাৰণে তেওঁ বনান দেশত সোমাবলৈ নাপালে। Be sensitive and careful while you are using the gift of the Holy Spirit. ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বৰদান যেতিয়া ব্যৱহাৰ কৰে, বহুত সেনচিটিভ হ'ব আৰু কেয়াৰফুল হ'ব। ঈশ্বৰ আত্মাই কৈছে বুলি কৈ পিনে মিছামিছি প্ৰফেচি কৰি নিদিব। ঈশ্বৰ আত্মাই কৈছে বুলি মিছামিছি ভিজনৰ কথা নকব। ঈশ্বৰে কৰিছে বুলি আপুনি গৈ পিনে আপুনি প্ৰাৰ্থনা কৰিব কাৰণে কৈছে, তাক ধুমাধুম প্ৰাৰ্থনা নকৰিব। কিয়নো সেইটো আপোনাৰ জীৱনত এটা ডাঙৰ ভুল হ'ব পাৰে, যাৰ যোগেদি আপুনি অনন্ত জীৱন হেৰুৱাব পাৰে। বি সেনচিটিভ এণ্ড বি কেয়াৰফুল। ঈশ্বৰৰ বাক্যটো লগত লওক আৰু আপোনাৰ সমস্যাটোক আপুনি কওক। Today, in the name of Jesus, speak to the sickness and you will be healed. আপোনাৰ বেমাৰটোক আপুনি কওক যীশু খ্ৰীষ্টৰ নামত, আপুনি সুস্থ হ'ব। Speak to your poverty in the name of Jesus and you will be free from poverty. Speak to your problem and the problem will be solved in the name of Jesus. আজি শিলৰ পৰা পানী ওলোৱা এই শিক্ষাৰ যোগেদি মই আপোনাক কবৰ কাৰণে বিচাৰিছো, সেই একেজন ঈশ্বৰে আজিও আপোনাৰ লগত আছে। সেই একেটাই শক্তি আপোনাক দিছে, সেই একেটাই বাক্য কবৰ কাৰণে দিছে। কিন্তু তাক আপুনি যীশু খ্ৰীষ্টৰ নামত ব্যৱহাৰ কৰক। আপোনাৰ জীৱনতো প্ৰচুৰ পৰিমাণে সেই পানী অৰ্থাৎ আশীৰ্বাদ নামি আহিব। ঈশ্বৰে আশীৰ্বাদ কৰক। ফিৰ সে ও আগে বৰসা দে, फिर से तूफान आने दे, तेरी महिमा से, तेरी सामर्थ्य से, फिर से तू अभिषेक कर दे, फिर से ओ आगे बरसा दे, फिर तूफान आने दे, तेरी महिमा से, तेरी सामर्थ्य से, फिर से तू अभिषेक कर दे। हाथों को उठाते हुए आप
महिमा प्रशंसा स्तुति किसको पाबो हालेलुया सुंदर आशीर्वाद करार কাৰণে আমি তোমাক ধন্যবাদ দিওঁ হালেলুয়া ও শান্তালা মারাবাশা কাবাবা হালেলুয়া পবিত্র আত্মা पवित्र पवित्र ईश्वर धन्यवाद 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 दिसो हालेलुया ओ रामासाका रासिदादा ओ पवित्र ईश्वर अपना धन्यवाद दिसो अपनी आशीर्वाद अनुग्रह करा के आज पवित्र ईश्वर आज पवित्र विश्राम दिनावा आज पिता परमेश्वर अपना सन्तान से याते मूड वाइसे आटू करिए से परिवार करिसे हे पवित्र ईश्वर म अपना पिता परमेश्वर तनका प्रत्येक संसार प्रत्येक मानव अपना सम्मान दिसो अपना के मान मर्यादा अपना रे जे का भगव जेनेका प्रभु अपना स्तुति महिमा करा গৈছে पिता परमेश्वर स्वर्ग तेनेका पृथ्वीर प्रत्येक मानु जेतिया मान मर्यादाটো अपना दिया प्रभु परमेश्वर मा प्रार्थना কৰিছো जीवन अंत सेवा प्रतिष्ठ আছে पिता परमेश्वर तेलको কাৰণে प्रार्थना কৰিছো गुगली बडा কাৰণে তেওঁৰ আপুনি आशीर्वाद কৰিবা লিটংলা কাৰণে জমে জমানো কাৰণে আৰু জুলি বাগে জিতুমনি সৰিয়া আৰু প্ৰভু আপিলা কাৰণে সিফ্ৰা মেফালিন পিতা अनंत कुमार কাৰণে पिता दामारी और रेखा लिमजा কাৰণে देवी फुकনৰ কাৰণে प्रभु परमेश्वर तेलको কাৰণে म अभिजित गोर भाई কাৰণে पिता परमेश्वर मनोज और पिता मीनाक्षी तेलका आत्रो কাৰণে आरिया जी हंता से बेमन उपस्थित আছে तेलको কাৰণে प्रार्थना কৰিছো प्रभु আপুনি আহা प्रभु अपना अनुग्रह तेलको पा जिमान दुख कष्ट समस्या আজি तेलको जीवনত আছে এই সমস্যা পা আপুনি तेलको उद्धार কৰা अपना अनुग्रह तेलको ওপৰত ৰাখি দিয়া तेलको বিশ্বাসী হ'ব বলে और धार्मिक जीवन যাপন करबा आत्मिकता আগবাঢ়িব কেনেকা पिता आत्मिकता पिता परमेश्वर स्पिरिचुअली पिता स्ट्रॉन्ग होबो कने प्रभु परमेश्वर ओ पवित्र ईश्वर अपना पवित्र आत्मा तेलको पर बाकी दियो ओ हालेलुया तेलको गाजिमान बेमार आजा रोग इत्यादि আছে এই সব আপুনি তেলको मुक्ति करबा जीवन फाइनेंशियल प्रॉब्लम सब আছে তাপ আপুনি তেলको उद्धार करब प्रभु परमेश्वर तेलको जीवনত আপুনি শান্তি आनंद दिया पिता परमेश्वर ओ पवित्र ईश्वर आज पवित्र विश्राम दिया या जीवन से उपस्थित আছে ए भाई बने प्रत्येक जीवনত আপুনি काम কৰা प्रभु परमेश्वर तेलকৰ आत्मा চকু খুলি দিয়া पिता আপোনাৰ पिता দৰ্শন পাব কেনে আৰু পাব আপোনাক জানিব কেনে আপুনি যে মৰমীয়া ঈশ্বৰ হয় পাব হে অন্তৰ আপুনি যে पिता এটা নতুন মন নতুন হৃদয় দান দিয়া पिता परमेश्वर हे पिता परमेश्वर আপোনাৰ বাক্য পঢ়িব কেনে যেতিয়া তেলকে বাক্য পঢ়িব বুজিব কেনে আৰু এই বাক্য থাকিব কেনে বাক্যৰ ওপৰত চলিব কেনে আপুনি आशीर्वाद कर जो ओ पवित्र ईश्वर ए महामारी टाइम और दुख कष्ट समस्या जदि तरा ए सब बात दूर कर जो ओ हालेलुया पवित्र ईश्वर ओ पवित्र आत्मा को आह्वान कर जो पवित्र आत्मा से भर दे प्रभु आपका समाज से भर दे आपका नो वरदान के जीवन में आपका करने जा आशीष का पिता परमेश्वर ये आपका संतान है आपके चरणों में आया है प्रभु अपने आशीष का और इनको खाली हाथ जाने मत देना आज पवित्र दिन में पिता आपका आशीष उपस्थित है पिता परमेश्वर मैं अपने आपसे प्रार्थना करता हूँ मेरी प्रार्थना को सुन पिता परमेश्वर मेरी प्रार्थना को उत्तर दे मेरी प्रार्थना की ओर काम लगा प्रभु परमेश्वर मैं प्रार्थना करता इस परिवार को परवा इसका कोई भी परिवार नष्ट होने मत देना और जितने परिवार पिता परमेश्वर यहाँ पर उपस्थित है उनको भी आप आशीष कर देना धन्यवाद देता प्रभु आज सुंदर समय अपने दिया आज पवित्र दिन को पालन करने के लिए दिया उसके लिए मैं धन्यवाद देता हूँ और प्रभु परमेश्वर जब तक हम जीवित रहेंगे आपका चरणों में आकर स्तुति प्रशंसा गौरव के साथ आपका नाम को ऊंचा कर सकेंगे आपका सम्मान दे सके आप हमारी सृष्टि करने पिता है हे हालेलुया पवित्र ईश्वर मैं धन्यवाद देता उनकी कमी घटी को आप दूर कर देना और पिता परमेश्वर स्पिरिचुअली में वो लोग आगे बढ़ सके ऐसे आप आशीष कर देना इस अंधकार पृथ्वी में चलने के लिए आपका आशीष का जरूरत है आपका पवित्र आत्मा का जरूरत है वो पवित्र आत्मा उन्हें प्रदान कर पवित्र आत्मा से तू भर जा प्रत्येक जन पवित्र आत्मा से यीशु के नाम से तू पवित्र आत्मा से भर जा हालेलुया पवित्र ईश्वर मैं धन्यवाद देता हूँ प्रार्थना करता हूँ पिता परमेश्वर जी जो अपना हंटान एका से प्रभु परमेश्वर आज मिमुस पिता रेचल आज तार पिता परमेश्वर अपनी आशीर्वाद को आज नतुन बছৰৰ এটা
ভৰি দিছে পিতা পৰমেশ্বৰ তাৰ জন্মদিন আছে প্ৰভু পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি পেলাই এই সন্তানটো পিতা পৰমেশ্বৰ আপুনি পিতা মেৰী আৰু পিতা আমাৰ জিতুমণি উপহাৰ দিছিলে প্ৰভু এই সন্তানৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিব যোৱা বছৰটো যেনেকা সুন্দৰ লৈ পেলাই যায় এই নতুন বছৰটো আপুনি আশীৰ্বাদ কৰি দিয়ক কোনো দুখ কষ্ট বেমাৰ আজাৰ ফান পৰীক্ষা তাৰ জীৱনত আহিব কেনিবা বৰঞ্চ আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত ৰাখি দিয়ক পিতা আৰু জ্ঞান বুদ্ধি দিয়ক পঢ়া শুনাত ভাল হ'ব কেনে লগতে প্ৰভু বিশ্বাসী হ'ব কেনে আৰু প্ৰভু মাতৃ পিতৃৰ বাধ্যতা হ'ব কেনে আপোনাৰ ভয়কাৰী সন্তান হ'ব কেনে আপুনি আশীৰ্বাদ কৰিব আৰু যদি প্ৰভু পৰমেশ্বৰ বেমাৰ আজাৰ হ'লে আপুনি তাক সুস্থ কৰিব সুস্থ শৰীৰ আপুনি তেওঁক দান কৰিব প্ৰভু পৰমেশ্বৰ আপোনাক ধন্যবাদ দিছোঁ আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে আজি সুন্দৰ বাক্য আপোনাৰ দাসৰ যোগেৰে যাওক হয় পবিত্ৰ ঈশ্বৰ এই বাক্য আমাৰ জীৱনত কাম কৰিব কেনে এই বাক্য আপুনি আমাক দিছে পবিত্ৰ ঈশ্বৰ আমি এই বাক্য পৰা আঁতৰি যাব কেনে দিব এই বাক্য চলিব কেনে দিব আমাৰ কাণ খুলি দিব পিতা এই বাক্য আমাৰ অন্তৰত থাকিব কেনে প্ৰভু পৰমেশ্বৰ যেতিয়া আপুনি আহিব আপুনি আমাক মাতিব প্ৰভু আমি প্ৰেষ্টালত হালেলুয়া কৈ পেলাই এদিন সেই পৰদেশত ভাগি হ'ব পাৰিম এনেকুৱা আশীৰ্বাদ কৰিব যি ভাই ভনীচে আজি বাক্য শুনিছে তেওঁলোকৰ জীৱনত কাম কৰিব সুৰক্ষা দিব আশীৰ্বাদ কৰি দিব প্ৰভু যীশু মই আপোনাক ধন্যবাদ দিছোঁ সুন্দৰ আশীৰ্বাদ অনুগ্ৰহ কৰা যি ভাই ভনীচে উপস্থিত হ'ব পৰা নাই তেওঁলোককো আপুনি আশীৰ্বাদ কৰি দিব প্ৰাৰ্থনা দাজেৰে প্ৰভু যীশু নামত খুজিছোঁ আমেন।